ৰাজ্যত সমবায় ভিত্তিত দুগ্ধ উৎপাদন কৰা অথবা শ্বেত বিপ্লৱৰ সূচনা কৰাৰ উদাহৰণ কিন্তু খুবেই কম। তাৰ ভিতৰত অন্যতম হৈছে বঙাইগাঁও জিলা দুগ্ধ সংঘ। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি এই সংঘটোৱে ৰাজ্যৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰখনলৈ তেওঁলোকৰ অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। কেৱল সেয়াই নহয়, তেওঁলোকে দুগ্ধ উৎপাদনৰ সৈতে জড়িত হোৱাৰ লগতে অঞ্চলটোৰ লোকসকলৰ বাবে বিভিন্ন পৰ্যায়ত নিয়োগৰ এখন বিশাল ক্ষেত্ৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। এই লোকসকলৰ সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে আজি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। অসমত দুগ্ধ বিপ্লৱৰ এক সফল কাহিনী। এখন দুগ্ধ সমবায়ৰ সফলতাৰ অনন্য নিদৰ্শন। অসমত সমবায় ভিত্তিত দুগ্ধ প্ৰকল্প চলোৱা বঙাইগাঁও জিলাৰ এক অন্যতম অনুষ্ঠান। নাম বঙাইগাঁও জিলা দুগ্ধ সংঘ। বঙাইগাঁও জিলাৰ ৩০খন সমবায় সমিতিৰে গঠিত এখন উমৈহতীয়া মঞ্চ এই জিলা দুগ্ধ সংঘ। এই দুগ্ধ সংঘৰ লখিমী ডেইৰীত দৈনিক উৎপাদন হয় ৬০০ লিটাৰ দুগ্ধজাত সামগ্ৰী। এই প্ৰকল্পস্থলী তেওঁলোকে বিভিন্ন খাদ্য সামগ্ৰী গাখীৰ, দৈ, পনীৰ, ঘিউ তেওঁলোকে ইয়াতে প্ৰস্তুত কৰি বঙাইগাঁৱৰ লগতে নামনি অসমৰ বিভিন্ন ঠাইত তেওঁলোকে বিক্ৰী কৰি আছে। এই দুগ্ধ সংঘই বঙাইগাঁও জিলাৰ উত্তৰ শালমৰাত চলাই আছে এক বৃহৎ দুগ্ধ প্ৰকল্প। এই প্ৰকল্পটোত বৰ্তমান ৮ গৰাকী লোকক কৰ্মসংস্থাপনো দিয়া হৈছে। আমি বঙাইগাঁও জিলা, বঙাইগাঁৱত অভয়াপুৰী, বগীহোপা, আমাৰ চাপৰ ওচৰৰ গাঁও কেইখনতে এনেকৈ আমি বৰ্তমান প্ৰডাকশ্যনটো কৰি মোটামুটি ৮ৰ পৰা 10জন কৰ্মচাৰী আমাৰ ইয়াত আছে। মাৰ্কেটিং ছেক্টৰতো ৩-৪জনমান আছে। প্ৰথমতে জিলাখনৰ 15খন সমবায়েৰে প্ৰকল্পৰ কাম হাতত লোৱা হয় যদিও বৰ্তমান সংঘৰ অধীনত মুঠ 30খন সমবায় সমিতি আছে। এই সমবায়সমূহৰ অধীনস্থ ৩০০০ গোপালকে দৈনিক উৎপাদন কৰে ৩০,০০০ লিটাৰ গাখীৰ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ গোপালকসকলৰ উৎপাদিত গাখীৰ ঠায়ে ঠায়ে স্থাপন কৰা গাখীৰ সংগ্ৰহ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰি প্ৰকল্পলৈ অনা হয়। দৈনিক ২-৩ লিটাৰ গাখীৰহে সংগ্ৰহ কৰি পেকেটিং কৰা হয়। অতিৰিক্ত গাখীৰ আমুল আৰু পুৰবী প্ৰকল্পক প্ৰদান কৰাৰ লগতে গোপালকসকলে বজাৰত বিক্ৰী কৰে। এতিয়া আমাৰ 30খন সমবায় সমিতি আছে। প্ৰায় ৩০০০মান গোপালক আমাৰ এই সমবায় সমিতিৰ লগত জড়িত। তেওঁলোকৰ কিছু সংখ্যক গাখীৰ আমি ২০০০মান লিটাৰ গাখীৰ ইয়াত আনো আৰু বাকী প্ৰায় ৩০,০০০মান লিটাৰ গাখীৰ তেওঁলোকে বাহিৰত পুৰবী আমুলক বিক্ৰী কৰে। ৰাজ্যৰ ভিতৰতে অতি সম্ভাৱনাময় দুগ্ধ প্ৰকল্পৰ বিকাশক অধিক গুৰুত্ব প্ৰদান কৰিলে গোপালকসকলৰ লগতে গ্ৰাম্য অৰ্থনীতি লাভান্বিত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।